হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। গৃহৰক্ষী জোৱানৰ নিযুক্তি কেলেংকাৰী হৈছে, ক'ত এই কেলেংকাৰী হৈছে, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই সম্পূৰ্ণ ভিডিঅ' ক্লিপটো লৈ আহিছোঁ। ডিষ্ট্ৰিক্টত যিখিনি হোমগাৰ্ড ডিপ্লয়মেণ্ট হয়, সেইটো বৰপেটা হোমগাৰ্ড কমাণ্ডেণ্ট চাব অফিচৰ পৰা কমাণ্ড চাৰ্টিফিকেট ইছ্যু কৰি পেলাই আমাৰ ইয়াত জইন কৰে। তো বাকী হোমগাৰ্ডখিনি আমি ইয়াত এপ্লাই কৰে। তো যোৱা মাহত আমি এটা যেতিয়া মানে মোটামুটি 60ৰ ওপৰত কমাণ্ড চাৰ্টিফিকেট আমাৰ ইয়াত আহিলে বজালী ডিষ্ট্ৰিক্টত, তেতিয়া আমি অলপ ডাউট হ'ল, কাৰণ আমাৰ ইয়াত টোটেল 90 জনৰহে ভেকেঞ্চি আছে। তো 90 জনৰ যদি আমি 60জন যদি ৰিপ্লেচ কৰিব লগা হয়, থাকিলে 30 জন। তো এইটো কোনো পৰ্যায়ত সম্ভৱ নহয়, কাৰণ এজন হোমগাৰ্ডে 6 মাহলৈকে কণ্টিনিউ কাম কৰিব পাৰে। তো গতিকে সেইটো মানে আমাৰ কাৰণে বা চবৰ কাৰণে সম্ভৱ নহয়। তো সেইটো সংক্ৰান্তে আমি অলপ ডাউট হোৱাৰ কাৰণে আমি ভেৰিফাই কৰিলোঁ। তো ভেৰিফাই কৰি পেলাই আমি হোমগাৰ্ড কমাণ্ডেণ্ট নলবাৰী অফিচলৈ আমি লিখিলোঁ। লিখি পেলাই তেওঁলোকে আমাক ৰিপ্লাই দিলে যে আমিতো অলতাহে চাৰ্টিফিকেট ইছ্যু কৰিছোঁ, অনলাইন ইছ্যু কৰিছোঁ। তাৰপিছত যেতিয়া আমি হোমগাৰ্ড ডিষ্ট্ৰিক্ট হোমগাৰ্ড কমাণ্ডেণ্টৰ পৰা আমি লিখিতভাৱে ল'লোঁ যে 16 জনৰহে আমি জেনুইন পালোঁ, বাকীবিলাক ফেক। তো সেইটো সংক্ৰান্তে আমাৰ ABI আৰু চাৰ্চত আছে, একেতে FIR দিলে আমাৰ পাঠশালা থানাত। একৰ্ডিংলি আমি কেছ ৰেজিষ্টাৰ কৰি পেলাই ভেৰিফাই কৰিলোঁ আৰু তদন্ত কৰিলোঁ। আমাৰ IO পাঠশালা থানাৰ OC অনুপ পাটিল তেওঁ তদন্ত কৰিলে, আমি ছুপাৰভাইজ কৰিলোঁ। কৰি পেলাই দেখিলোঁ যে গোটেইখিনি খেলি-মেলি। তো আমি লগে লগে দেৰি নকৰাকৈ আমি এই যিজন প্লাটুন কমাণ্ডাৰ আছিলে বৰপেটাত, হোমগাৰ্ড ব্ৰাঞ্চ এটা অফিচ আছে বৰপেটাত, তাৰ পৰা আমি খবৰ কৰিলোঁ। তেতিয়া সি বৰপেটাত নাই, সি অলৰেডি ট্ৰান্সফাৰ হৈ গ'ল হেৰি ডিফুত, কাৰ্বি আংলং ডিফুত। তথাপিও তেখেতে মানে ইছ্যু কৰি আছে চাৰ্টিফিকেটবিলাক। তো তাৰপিছত এখেতক আমি যেতিয়া উঠালোঁ, যোৱাকালি আমি এখেতক কি বুলি কয় এপ্ৰিহেণ্ড কৰিলোঁ। তাৰপিছত ষ্টেটমেণ্ট লোৱা হ'ল, ইণ্টাৰগেশ্যন কৰা হ'ল। তাৰপিছত আমি গম পালোঁ যে এখেতৰ লগত আৰু এজন মানে হোমগাৰ্ড এটা জড়িত হৈ আছে, যিজনে মানে পইচাবিলাক আনি পেলাই এখেতক দিয়ে। আৰু যিজন PC আমি ধৰিছোঁ, এখেতৰ নাম হ'ল প্লাটুন কমাণ্ডাৰ শৈলেন্দ্ৰ নাথ দাস, 55 মান বছৰ, আমাৰ ওপৰ নৈ বুলি কয় ইয়াত পাঠশালা থানাৰ আণ্ডাৰতে। আৰু যিজন হোমগাৰ্ড আমি এৰেষ্ট কৰিছোঁ, তেখেতৰ নাম হ'ল প্ৰকাশ কলিতা। এখেতৰ ঘৰ হ'ল ফুকৰেহাবাৰী, আমাৰ ফাটাচাৰকুছি থানা আণ্ডাৰত। এই দুজনক এতিয়ালৈকে আমি এৰেষ্ট কৰিছোঁ। তাৰপিছত আমি বাকী যিখিনি ফেক মানে যিখিনি হোমগাৰ্ডকেইটাই চাৰ্টিফিকেট লৈ আনিছিলে, তেওঁলোকক আমি ষ্টেটমেণ্ট ল'লোঁ। তেওঁলোকৰ পৰা আমি গম পালোঁ যে পইচা লোৱা আৰু হেৰি কৰা ভুৱা যিটো কমাণ্ড চাৰ্টিফিকেট দিয়া, এইখিনি প্ৰুফ হৈ গ'ল। এইটো তেওঁলোকৰ ষ্টেটমেণ্টৰ ভিত্তিতে আমি এই দুজনক এৰেষ্ট কৰিলোঁ। যোনটো আমাৰ সেইটো হ'ল কি কমপ্লিটলি আমাৰ বজালী হোৱা নাই, সেইটো বৰপেটা ডিষ্ট্ৰিক্টতে হোৱা। কাৰণ বৰপেটা আমাৰ হোমগাৰ্ডৰ চাব ডিষ্ট্ৰিক্ট যিটো আছিলে মানে চাব ব্ৰাঞ্চ, সেইটো বৰপেটাতে আছে। বৰপেটাৰ পৰাই হৈছে, বজালীৰ পৰা হোৱা নাই। এইটো চাৰ্টিফিকেট দিয়া আছিল, যিটো আপোনালোকে ইণ্টাৰগেশ্যন কৰি আছে, চাৰ্টিফিকেট দিয়াৰ নামত কিবা এটা এই চাৰ্টিফিকেট লোৱা হয়, যিজন আমি হোমগাৰ্ড ধৰিলোঁ, হোমগাৰ্ড প্ৰকাশ কলিতা, তেওঁ মানে 10,000 পৰা 13,000 15,000লৈকে লৈ পেলাই এই প্লাটুন কমাণ্ডাৰ আপোনাৰ হেৰি শৈলেন্দ্ৰ নাথক হেণ্ড অভাৰ দি দিছিলে কালেকশ্যন কৰি পেলাই, বেচিকেলি কালেক্টৰ। তাৰপিছত শৈলেন্দ্ৰ হেৰিয়ে নাথে তেওঁ নিজেও কালেকশ্যন কৰিছিলে, যিবিলাকৰ পাৰা নাই কণ্টেক্ট কৰি পেলাই এই আপোনাৰ প্ৰকাশ কলিতাৰ থ্ৰু দি হেৰি এইটো কমপ্লিটলি আমাৰ এই কনষ্টেবল বা তেনেকে